বৰদৈচিলাৰ ৰঙালী বিহু উৎসৱৰ ৰূপালী জয়ন্তী আয়োজন সৰুপথাৰ সমজিলাৰ বৰপথাৰৰ বৰদৈচিলাৰ ৰঙালী বিহু উৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষটি 19, 20 আৰু 21 এপ্ৰিলত তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে। 19 আৰু 20 এপ্ৰিলৰ দুদিনীয়া কাৰ্যসূচী সফলভাৱে সম্পন্ন হৈ যায়। 19 এপ্ৰিলৰ দিনা পুৱা কৃষ্টিৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ, কণী যুঁজ, চিত্ৰাংকন, সৰু বিহুৱতী, ঢোলবাদন, পেঁপাবাদন, বিহুনাম, সৃষ্টিশীল নৃত্যৰ লগতে 20 এপ্ৰিলৰ দিনা জেং বিহু, মৌ কুঁৱৰী আৰু সাজপাৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। 21 এপ্ৰিলৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ প্ৰণামী কোঁৱৰ, তাজ আখতাৰ, উজ্জ্বল গগৈ আৰু বিমান মুদৈৰ গীতৰ শৰাই। জয় জয়তে সকলোলৈকে বৰদৈচিলা ৰঙালী বিহুৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা নৱবৰ্ষৰ ওলগ জনাইছোঁ। বৰদৈচিলা ৰঙালী বিহু ভাগ আহি 24টা বছৰ গৰকি 25টা বৰ্ষত ভৰি দিলেহি। এইখিনিতে আপোনাৰ সংবাদ মাধ্যমৰ যোগেদি আমি অসমবাসী ৰাইজক ওচৰত সমূহ আমাৰ বিহুবলীয়া ৰাইজৰ ওচৰত জনাবলৈ পাই সুখী হৈছোঁ। কেইজনমান ব্যক্তিৰ আশাসুধীয়া প্ৰচেষ্টাৰ ফলত যি বৰদৈচিলা বিহু গঠন হৈছিল, সেই বৰদৈচিলা বিহু ভাগত ইতিমধ্যে আমাৰ মাজত পৰা বহুসংখ্যক ব্যক্তি বিদায় মাগিছে। তেখেতসকলক আমি সশ্ৰদ্ধে আজিৰ দিনটোত সোঁৱৰিছোঁ। এইবাৰ 25 সংখ্যক আমাৰ বৰদৈচিলা বিহুৰ ৰূপালী জয়ন্তী বৰ্ষ। এই বৰ্ষত ইতিমধ্যে আমাৰ বহুকেইটা কাৰ্যসূচী ইতিমধ্যে হৈ গৈছে। তাৰ ভিতৰত সৰু বিহুৱতী, সৃষ্টিশীল নৃত্য, ঢোলবাদন, পেঁপাবাদন, বিহুনাম আৰু আজি তাৰ দ্বিতীয়টো দিনৰ কাৰ্যসূচীত আমাৰ আছে জেং বিহু, মৌ কুঁৱৰী আৰু সাজপাৰ প্ৰতিযোগিতা। আৰু কাইলৈ আমাৰ অন্তিম দিন। আৰু কাইলৈ আমাৰ অন্তিম দিনৰ মুখ্য আকৰ্ষণ হৈছে প্ৰণামী কোঁৱৰক মুখ্য কৰি সংগীতানুষ্ঠান, আৰু তেওঁৰ লগত সহযোগ কৰিব বিমান মুদৈ, তাজ আখতাৰ আৰু উজ্জ্বল গগৈয়ে। গতিকে আপোনাৰ সংবাদ মাধ্যমৰ যোগেদি আমি সমূহ বৰপথাৰবাসী ৰাইজৰ গুহাৰি জনাইছোঁ, সকলোৱে যেন আমাৰ আজিৰ দিনটো আৰু অহা কাইলৈ যি সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান, এই অনুষ্ঠানকেইটাক পূৰ্ণ সহযোগিতা আগবঢ়াই আমাক এইদৰে বিহুৰ বলীয়া কৰি ৰাখিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু আগন্তুক দিনত আমি যেন ইয়াতকৈ উদ্যমেৰে আপোনালোকৰ আশীৰ্বাদৰ যোগেদি আগবাঢ়ি যাব পাৰোঁ, এইখিনি কামনা কৰোঁ। সৰুপথাৰৰ পৰা পৰাণ গোস্বামীৰ ৰিপৰ্ট, অসম আদিত্য।